বৰ্তমান নিৰ্বাচনৰ বতৰ দেশ কিংবা ৰাজ্যজুৰি এটা লোকসভা নিৰ্বাচনক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল কিংবা প্ৰতিগৰাকী নেতা কৰ্মী নমস্কাৰ মই অখিম দত্ত আপোনালোক সকলোকে পুনৰবাৰ নিউজ 18 অসম নৰ্থইষ্টৰ বিশেষ অনুষ্ঠান টমটমত ঘূৰে ৰাজনৈতিক চকালৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছো কোকৰাঝাৰ লোকসভা সমষ্টিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰান্তে প্ৰান্তে ঘূৰিবলৈ চেষ্টা কৰিম আমাৰ এই অনুষ্ঠানৰ জৰিয়তে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰতিগৰাকী লোকে কি কয় এবাৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত কোনে বিজয়ৰ হাঁহি মাৰিব বিপিএফ ইউপিপিএল কংগ্ৰেছ নে জিএসপি পাৰ্টিৰ প্ৰাৰ্থীগৰাকীয়ে বিজয়ৰ হাঁহি মাৰিব আমি প্ৰতিগৰাকী লোকৰ পৰা লবলৈ চেষ্টা কৰিম মতামত বিভিন্নজনে বিভিন্ন মতামত কৰিছে যেটো আমি উজনিৰ পৰা দাবনীলৈ ঘূৰিছো এইবাৰ আহি উপস্থিত হৈছো কোকৰাঝাৰ লোকসভা সমষ্টিত গতিকে এই অনুষ্ঠানত কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাইজৰ মনৰ খবৰ লবলৈ চেষ্টা কৰিম তেওঁলোকে কি কয় তেওঁলোকে কি বিচাৰে প্ৰতিটো কথা জানিবলৈ চেষ্টা কৰিম কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাহিৰ পৰা গতিকে আহক পলম নকৰি আমি কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাইজৰ মাজলৈ আগবাঢ়ো তেওঁলোকে কি কয় তেওঁলোকৰ মনৰ বুজ লওঁ এই মুহূৰ্তত যেটো আমি কোকৰাঝাৰ বিধানসভা সমষ্টিত আছো আৰু কোকৰাঝাৰ বিধানসভা সমষ্টিৰ এগৰাকী ব্যক্তি এই মুহূৰ্তত আমাৰ টমটমৰ অতিথি বা আমাৰ টমটমত এই মুহূৰ্তত উঠিছে তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কি খবৰ দাদা ভালে আছে নিশ্চয় দাদা ভালে আছে ইলেকশ্যন আহি পালে এবাৰ কি হ'ব বুলি ভাবিছে কোকৰাঝাৰ লোকসভা সমষ্টিত কোকৰাঝাৰ লোকসভা সমষ্টি আমি শুনিবলৈ পাইছো দুটা টাৰ্ম নৱকুমাৰ শৰণীয়াতো এমপি হৈছে এইবাৰ তো নৱকুমাৰ শৰণীয়াৰ নমিনেশ্যন পেপাৰটো সাবমিট কৰিছে এইটো কেনসেল হৈ গৈছে বাতিল হৈছে তাৰ কাৰণে নৱকুমাৰ শৰণীয়া আৰু বেলেগ এজন কেণ্ডিডেট দিছে শুনিবলৈ পাইছো মিনিতা ডেকা তেওঁ বোলে ভাল এজন ছোৱালী আৰু এই বোলে ইঞ্জিনিয়াৰিং কৰে শিক্ষিত ছোৱালী ইঞ্জিনিয়াৰিং কৰে আৰু মিনিকা ডেকাই বিপুল ভোটত জিকিব ৰাইজে টছৰেটত প্ৰতি আগ্ৰহী ইউপিপিএলৰ প্ৰাৰ্থীগৰাকী আছে যাক নেকি বিজেপি অগপ ইউপিপিএল মিত্ৰজোঁট আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আছে বিপিএফৰ প্ৰাৰ্থী আছে তেওঁলোকৰ প্ৰভাৱ ইয়াত নপৰিব নেকি এবাৰ তাৰমানে ইউপিপিএলৰ যেজন প্ৰাৰ্থী আছে তাৰমানে এমপিটো মানে ৰাইজে বেছি মানে চৰ্চা কৰে এইটো নৱকুমাৰ শৰণীয়াকে চৰ্চা বেছি কৰে নৱকুমাৰ শৰণীয়া কাম কৰিছিলে নে ইয়াত কাম কৰিছে বহুত কাম কৰিছে মানে নৱকুমাৰ শৰণীয়া নাথাকিলেও নৱকুমাৰ শৰণীয়াৰ দলৰ যিগৰাকী প্ৰাৰ্থী আছে বিনীতা ডেকা তেওঁ মানে আগ্ৰহটো চিয়ৰ তাৰ প্ৰতি আগ্ৰহটো চিয়ৰ ধন্যবাদ জনাইছো আমি এবাৰ আগলৈ যাম আগত বিভিন্ন লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ কোকৰাঝাৰ চহৰৰ মাজভাগত যেটো এই মুহূৰ্তত আমি উপস্থিত আছো কোকৰাঝাৰ চহৰৰ কাষৰীয়া এটা অঞ্চললৈ আমি এই মুহূৰ্তত আহিছো বিভিন্ন লোক আছে সাধাৰণ লোকসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে কি কয় এইবাৰৰ এই যে নিৰ্বাচন এই নিৰ্বাচনত তেওঁলোকে কেনে প্ৰাৰ্থী বিচাৰে কেনে প্ৰাৰ্থী তেওঁলোকে আশা কৰে বা কোনটো পাৰ্টিৰ প্ৰাৰ্থী আগবাঢ়ি যোৱাটো তেওঁলোকে বিচাৰে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম অলপ আগলৈ যাম কেইগৰাকীমান ব্যক্তিক এই মুহূৰ্তত দেখিবলৈ পাইছো তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা কি খবৰ ভাল কি বিচাৰে এবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত কি হ'ব এবাৰতো বিজেপি আহিব খাটাং কিয় আহিব লাগে বিজেপি ভাল জিএসপি পাৰ্টি ভাল ইহঁতে কাৰণ ইহঁতে একেলগে কাম কৰি আছে জিএসপি বিজেপি ইউপিপিএল বিজেপি নৱশৰণীয়া যেহেতু বৰ্তমানৰ সাংসদ হিচাপে তেওঁ আছে নৱশৰণীয়াৰ পাৰ্টিটো বিচাৰে নে নিবিচাৰে মইতো বিজেপি বিচাৰে আপুনি কি ক'ব কি হ'ব এবাৰ এইটো বিজেপি কিয় লাগে বিজেপি ভাল আছো এইটো কাৰণে বিজেপিয়ে ভাল দুজন ব্যক্তিয়ে বিজেপিক বিচাৰো বুলি তেওঁলোকে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিজেপিক বিচাৰে আন এজন লোক আছে একেবাৰে ভিতৰত বহি আছে কি খবৰ ভালে ইলেকশ্যনটো আহিলে এবাৰ কি হ'ব যেন লাগিছে কোকৰাঝাৰ বিজেপি ভাগি আছে আমাৰ সব পাই আছো ৰেচন কাৰ্ড পেপাৰ সব পাই আছো ভালে আছে আৰু বিপিএফ কংগ্ৰেছ আৰু যি দল আছে জিএসপি তেওঁলোকৰ
তেওঁলোকে কাম নাই, একো কৰিব নোৱাৰে, কৰিব পৰা নাই। আমি ইয়াতে কি কৰিছে নৱকুমাৰ শৰণীয়াৰ দিনত কাম হৈছে নাই ইয়াত? নাই, হোৱা নাই, নাই নে স্বাৰ্থপৰ তাই কি কৰিব মানে সেইটো কাৰণে বিজেপিক লাগে। বিজেপি ভাল আছে আমাৰ, বস্তুৰ দাম বাঢ়িলেও ঠিকেই আছে। ঠিকে আছে, বিজেপিক লাগে বুলি তেওঁলোকে মন্তব্য কৰিছে। বিজেপিক লাগে, তেওঁ কৈছে যে বস্তুৰ দাম বাঢ়িলেও মূল্য বৃদ্ধি হ'লেও বিজেপিকে আমি বিচাৰোঁ বুলি তেওঁলোকে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। অলপ আগলৈ যাম, আগত বিভিন্ন লোক আছে, আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকে কি কয়? দাদা কি খবৰ? ভাল। ঘৰ ইয়াতে? ইয়াতে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট নাই। কি হ'ব এইবাৰ কোকৰাঝাৰত? ইলেকশ্যন হ'ব, আকৌ চৰকাৰ আহিব। কোন চৰকাৰ আহিব? চৰকাৰটো এইটোতো ক'ব নাপাৰিম কোন চৰকাৰ আহিব। ৰাইজগিলা যিটো বিচাৰে এইটোৱে কি আহিব লাগে? মোৰ হিচাপতো BPF চৰকাৰ আহিব লাগে। BPF? হয়। BPFৰ প্ৰাৰ্থী খাম্পা বসুমতাৰী আছে। হয়। তেখেত কেনেকুৱা? মানুহজন কেনেকুৱা? মানুহজন বহুত ওলাইছে এতিয়া, হাজাৰ হাজাৰ মানুহ বহুত যোগদান দিয়া আছে BPF-ত। মানে BPF যাব লাগে? যাব লাগে, একদম 100% BPF যাব লাগে। আমি দেখিছো BPF যাব এতিয়া। BPF যাব। এই মুহূৰ্তত এগৰাকী যুৱকৰ এয়া মন্তব্য। কোকৰাঝাৰৰ যুৱকৰ মুক্ত কণ্ঠ দেখিবলৈ পোৱা গৈছে। আগত আৰু বহু লোক আছে, আমি তেওঁলোকৰ সৈতেও কথা পাতিম। দাদা অকণমান কথা পাতিম। কি খবৰ? ভালে। ঘৰ ইয়াতে? কি হ'ব এইবাৰ কোকৰাঝাৰত? কি হ'ব যেন লাগে? কোকৰাঝাৰতো হ'ব মানে একো ক'ব নাপায়। আনুমানিক আপোনাৰ মতে কি আহিব যেন লাগিছে? অনুমান মানে কোকৰাঝাৰতো BPF আৰু UPPL পুৰা দুইজনতে লাগি আছে, মানে যুঁজ লাগি আছে। আৰু কংগ্ৰেছ আৰু GSP? কংগ্ৰেছ আৰু GSPটো মোটামুটি নাই, এই দুইটা কিবাটো নাই। নৱকুমাৰ শৰণীয়াৰ যিটো পাৰ্টি GSP পাৰ্টি, সেই GSP পাৰ্টিৰ এগৰাকী প্ৰাৰ্থী দেখিবলৈ পোৱা গৈছে। নৱকুমাৰ শৰণীয়াৰ বিপৰীতে আন এগৰাকী প্ৰাৰ্থীক দেখিবলৈ পোৱা গৈছে। ভাবেনে কংগ্ৰেছ বা GSP পাৰ্টিৰ ইয়াত কিবা প্ৰভাৱ পৰিব? না, এইটো এই দুইটা কিবাটো নপৰিব। আগলৈ যাম। দাদা অকণমান কথা পাতিম। কি খবৰ? ঘৰ ইয়াতে? ইলেকশ্যন আহিলে কি হ'ব যেন লাগিছে কোকৰাঝাৰত এইবাৰ? ভাল হ'ব। কোনটো পাৰ্টি আগবাঢ়িব যেন লাগে? কোনটো পাৰ্টি আগবাঢ়েতো আমাৰ এই যে লোকেল পাৰ্টি আগবাঢ়িব। BPF নে UPPL? BPF। বিভিন্নজনে কৈছে UPPL BJP AGPৰ মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, তেখেতৰ প্ৰভাৱ ইয়াত কিবা আছেনে? না, ইয়াতে একো নাই। মানে BPF আগবঢ়াটো খাটাং? BPF আগবঢ়া। খাম্পা বসুমতাৰী জিকিব? জিকিব। খাম্পা বসুমতাৰী জিকিব। বিভিন্নজনে কৈছে, বিভিন্নজনৰ বিভিন্ন মতামত দেখিবলৈ পোৱা গৈছে। আন এটা প্ৰান্তলৈ যাম। আমি আন এটা প্ৰান্তত গৈ এইবাৰ আন বহু সংখ্যক লোক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। কোকৰাঝাৰ বিধানসভা সমষ্টিৰ কোকৰাঝাৰ চহৰৰ আন এটা প্ৰান্তত এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ। ইয়াৰ বিভিন্ন সংখ্যক লোক আছে, তেওঁলোকৰ লগত এইবাৰ কথা পাতিবলৈ চেষ্টা কৰিম। অলপ এইফালে আহিম, কেইজনমান লোক আছে, অকণমান কথা পাতিম। কি খবৰ? মানে খবৰ কেনেকুৱা? আছে, ঠিক আছে। ঠিকে আছে। কোকৰাঝাৰৰে হয়? হয় হয়। ইলেকশ্যন আহি আছে, এইবাৰ কি হ'ব যেন লাগিছে? এনেতো ঠিকে আছে, ঠিকে চলি আছে, একোতো প্ৰব্লেম নাই। এনে কোনটো পাৰ্টি আগবাঢ়িব যেন লাগিছে এইবাৰ? এতিয়াতো বৰ্তমান হাগ্ৰামা ছাৰে আগবাঢ়ি আছে আৰু মানে BPF? BPF। খাম্পা বৰগোহাঁই জিতিব নেকি এইবাৰ? জিতিব, 100% জিতিব। আৰু বাকী UPPL কংগ্ৰেছ এইবোৰৰ কি হ'ব? এইটো আমি ক'ব নোৱাৰে এইটো কি হয়, কিন্তু হাগ্ৰামা ছাৰ আৰু খাম্পা ছাৰটো জিতিব। আৰু খাম্পা ছাৰ জিকাটো খাটাং? খাটাং। আৰু এই মুহূৰ্তত যিহেতু আমি কোকৰাঝাৰ বিধানসভা সমষ্টিত আছো আৰু কোকৰাঝাৰ বিধানসভা সমষ্টিৰ ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছো, কিন্তু অধিকাংশ লোকে কোনো ধৰণৰ মন্তব্য আগবঢ়াব বিচৰা নাই। যি কি নহওক, এই মুহূৰ্তত আমাৰ সৈতে এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, আমাৰ টমটমত এগৰাকী জ্যেষ্ঠ ব্যক্তি এই মুহূৰ্তত আছে। তেখেতৰ পৰা এইবাৰ মতামত ল'ম। প্ৰথমে আপোনাক নিউজ 18 অসম নৰ্থিষ্টলৈ স্বাগতম জনাইছো। নিৰ্বাচনৰ বতৰ, কি ক'ব বিচাৰিব? কি হ'ব এইবাৰ কোকৰাঝাৰত? দেখা গৈছে যে ইমান বছৰে 17 বছৰে যিখিনি ডেভেলপমেণ্টৰ আপোনাৰ BTC যিখিনি ডেভেলপমেণ্টৰ হৈছিলে, এই ডেভেলপমেণ্ট আপোনাৰ এই 4 বছৰৰ ভিতৰত যে নতুন নতুন চৰকাৰৰ পৰা মানে আজিলৈকে কোনো এটা ডেভেলপমেণ্টৰ কাম দেখা নাই। মানে 17 বছৰত যিখিনি ডেভেলপমেণ্ট হৈছে সিহঁতৰ কাৰণে চব সুবিধা হৈছে, কলেজ হৈছে, ইউনিভাৰ্চিটি হৈছে, ৰাস্তা ঘাট হৈছে, কালভাৰ্ট হৈছে, মানে
ইণ্টাৰৰ প্লেচত যিমানখিনি ৰাস্তা আছে চব মানে ব্লেক টপিং হৈ গৈছে মানে কোনো মানে হেৰি নাই বাকী এক কথাত BPF দিনত উন্নয়ন যথেষ্ট হৈছে গাঁও অঞ্চলত মানে এটা বা দুটা মেট্ৰিক পাছৰ বাদে গ্ৰেজুৱেশ্যন পোৱা খুব মুস্কিল আছিল এতিয়া গাঁৱে গাঁৱে মেট্ৰিকটো বাদেই দিয়ক এতিয়া মানে ইউনিভাৰ্চিটিত পঢ়া ল'ৰা আৰু MA BA পাছ কৰা ল'ৰা বহুত হৈছে আৰু কি আপুনি কি ভাবে এইবাৰ BPFৰ লগত বা UPPLৰ লগত কাৰ যুঁজখন হ'ব বুলি ভাবে এতিয়াতো যুঁজখন যি বুজা গৈছে যুঁজখন হ'ব লাগিলে অনলি দুটা মানে হেৰি লগতে যুঁজ হ'ব মানে GSP TSP এইবিলাকতো এতিয়া নাহে GSP মানে যা বুজা গৈছে শুনা গৈছে মই জানামতে আৰু GSPও এতিয়া মানে BPFকে ছাপৰ্ট কৰিছে ভিতৰে মই শুনাতে আৰু কি মানে আৰু এতিয়া আমাৰ মূল কণ্টেষ্ট হ'ব আপোনাৰ BJP আৰু BPF মানে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত কাম্পা বৰগয়াৰী মানে আগবঢ়াটো একদম পুৰা খাটাং এইটোতো দেখা গৈছে খাটাং বুলি আমি ধৰি লৈছো আৰু আপোনাক এই মুহূৰ্তত এৰিছো আৰু আমি আগলৈ যাম আগত যদি আমি সম্ভৱ হয় আমি দেখিছো কেইবাগৰাকী লোকক দেখিছো এই মুহূৰ্তত আন এগৰাকী লোক আছে আমি তেওঁৰ পৰা মতামত ল'বলৈ মুহূৰ্তত চেষ্টা কৰিম দাদা কি খবৰ ভালে আছে ভালে আছো ঘৰ ইয়াতে ঘৰ মোৰ হয় চেৰফাংগুৰি ইয়াৰ ক'ব ইলেকশ্যন যিহেতু আহি পালে ৩৬ বছৰ কাল মই চাকৰি কৰিছিলোঁ মই বাহিৰত আছিলোঁ অসমৰ বাহিৰত আমাৰ বড়োলেণ্ডৰ বাহিৰত আছিলোঁ তেতিয়া মানে হাকাৰ মাষ্টাৰ 2003 চনত যিটো মানে বড়োলেণ্ড চুক্তি কৰিলে তাৰপিছত 2005 চনৰ ইলেকশ্যন হোৱাৰ পিছত যিটো উন্নয়ন দেখিছোঁ আৰু হাকাৰ মাষ্টাৰে কৰি যোৱা তাৰপিছত তেনেকুৱা একো উন্নয়ন মই দেখাবলৈ নাপালোঁ আজিৰ দিনত হাগ্ৰামা মহিলাৰ দিনত উন্নয়নৰ যিটো ধাৰা আগবাঢ়িছিল যিটো বিকাশৰ গতি আগবাঢ়িছিল সেই গতিটো মানে এতিয়া স্থবিৰ হৈ পৰিছে মানে যিমানবিলাক আপুনি এতিয়া ইয়াতে মানে ইঞ্জিনিয়াৰিং কলেজৰ পৰা আৰম্ভ কৰি ইউনিভাৰ্চিটিলৈ দেখাইছে গোটেই হাকাৰ মাষ্টাৰৰ অৱদান আছিলে এবাৰ ভাবেনে যে হাগ্ৰামা মহিলাৰ যিটো পাৰ্টি BPFৰ যিগৰাকী প্ৰাৰ্থী কাম্পা বৰগয়াৰী তেখেত জয়যুক্ত হ'ব বুলি একদম 110% মই কৈছোঁ একদম জয়যুক্ত হ'বই কাৰণ মানে যিটো বৰ্তমান ৱেব চলিছে এতিয়া BPFৰ ৱেব হয় BPFৰ সৈতে কাৰ যুদ্ধখন হ'ব বুলি ভাবে BPFৰ সৈতে যে BPFৰ কোনো প্ৰতিনিধি নাই বুলি আমি ভাবোঁ ধন্যবাদ জনাইছোঁ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ চহৰৰ পিছত এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ নতুনকৈ নিৰ্ধাৰিত হোৱা এটা সমষ্টি বাওখুংৰি আৰু বিভিন্ন লোকক এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ এই চকটোত বিভিন্ন সংখ্যক লোক আছে কেইখনমান দোকান আছে আৰু দোকানখনৰ আশে পাশে কিছু সংখ্যক লোকক আমি দেখিবলৈ পাইছোঁ তেওঁলোক বিভিন্ন কামত তেওঁলোক ব্যস্ত হৈ আছে ভালে আছে কি ভালনে ভাল ঘৰ ইয়াতে ইলেকশ্যন আহি আছে ভোট দিব আমিতো পুৰা 75 ইয়াৰ্ছ হৈছে দিব আৰু আমি বিচাৰো যে দেশখনৰ কেনেকৈ উন্নতি হয় এতিয়াহে আমি বিচাৰো কোনে উন্নতি কৰিব বুলি ভাবে যিখনো যাওক যিকোনো পাৰ্টি যাওক এই উন্নতি হোৱাটো আমি দিব আৰু কি মানে উন্নতি হ'ব লাগে মুঠতে উন্নতি হ'ব লাগে হয় এগৰাকী লোক আছে ভিতৰত মই তেওঁৰ সৈতে কথা পাতিম দাদা কি খবৰ অকণমান থিয় হ'লে ভাল হ'ব ইয়াতে ঘৰ হয় কি ক'ব বাওখুংৰি সমষ্টিৰ ৰাইজ হিচাপে বাওখুংৰি সমষ্টিৰ লোক হিচাপে এইবাৰ কি বিচাৰে কোকৰাঝাৰ লোকসভা সমষ্টিত কি হ'ব লাগে প্ৰথম কথা অশান্ত ভিতৰত আমাৰ বৰ্তমান শান্তি বিৰাজ কৰি আছে আমি সাধাৰণ ৰাইজ হিচাপে এইটো বিচাৰোঁ যাতে আৰু অশান্তি নহয় এইবাৰো মানে BJP চৰকাৰ আহিব আৰু যিহেতু BJPৰ লগত ইয়াতে আমাৰ UPPL আছে আমি বিচাৰোঁ যাতে আমাৰ এই যি মানে এইফালে যদি চৰকাৰ য'ত কেন্দ্ৰত যদি থাকে এইফালে ষ্টেটত বেলেগ আহক বিৰোধী থাকক তেতিয়াহ'লে উন্নতি নহয় আমি বিচাৰোঁ যাতে আমাৰ এই অঞ্চলত অসম তথা মানে বিটাৰত যাতে মানে ভালকৈ সুন্দৰ পৰিৱেশ হয় উন্নতি হয় এইটো আমি বিচাৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হৈছে সাধাৰণ লোক সৰ্বসাধাৰণ লোকসকলৰ মতামত যিহেতু আমি এই মুহূৰ্তত লৈছোঁ আন কেইবাগৰাকীও লোক আছে আমি তেওঁলোকৰ ওচৰলৈ যাম কেইবাগৰাকীও লোকক আমি এই মুহূৰ্তত দেখিবলৈ পাইছোঁ কি খবৰ দাদা ভালে ঘৰ ইয়াতে কেন্দ্ৰবিলাক কি হ'ব এইবাৰ বাওখুংৰি সমষ্টিৰ লোকসকলে এইবাৰ কি বিচাৰে কোকৰাঝাৰ লোকসভা সমষ্টি ইতিমধ্যে আপোনালোকক যদি সঁচা কথা ক'বলৈ যায় এই সময়ত আমি নিৰ্বাচন কৰিলে কিন্তু ভয়ত ঘৰত সোমাই আছিলোঁ কিন্তু আজিৰ তাৰিখত কি হৈছে আমাৰ যিমানবোৰ মানুহ আছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মানে আমি যিখিনি দেখা পাইছোঁ আৰু এটা কথা ক'বলৈ হ'লে আজি
90% মানুহ ভোট দিবলৈ ওলাব আমিও ওলাম আগতে যি ধৰণৰ মানে মানুহ ইমান ওলোৱা নাছিল কিন্তু এতিয়া ওলাব মানুহ এবাৰ এনে কি ভাবে কোকৰাঝাৰ লোকসভা সমষ্টিত যেটো ইউপিপিএলৰ প্ৰাৰ্থী আছে বিপিএফৰ আছে জিএছপিৰ আছে কংগ্ৰেছৰ আছে কোন গৰাকী প্ৰাৰ্থী বেছি শক্তিশালী বুলি ভাবে আপুনি এতিয়া চাওক আগতে এটা কথা আছিল অনাবৰ মানে হীৰাচনীয়া জিএছপি কিন্তু এতিয়া জিএছপিয়ে কি কৰিলে এতিয়া নিজে মানে অনাবৰৰ হৈও কাম কৰিব নোৱাৰিলে তেওঁ বৰৰ হৈও কাম কৰিব নোৱাৰিলে সেইকাৰণে অনাবৰ বাদ দি এতিয়া বিপি বাদ দি এতিয়া আমাৰ যি জনসাধাৰণ আমি যি ধৰণৰ দেখিবলৈ পাইছোঁ এতিয়া কিন্তু মানে ইউপিপিএলত যথেষ্ট মানে স্বতঃস্ফূৰ্তভাৱে ৰাইজে ইউপিপিএলক সমৰ্থন কৰি আছে বুজি পাইছোঁ ধন্যবাদ জনাইছোঁ হেমন্ত ধন্যবাদ জনাইছোঁ আপোনাক আন এগৰাকী লোক আছে কি খবৰ ভালে নমস্কাৰ হৰিয়াতে হয় জানা ইয়াতে ঘৰ কি হ'ব এবাৰ কোকৰাঝাৰত বিপিএফ ইউপিপিএল কংগ্ৰেছ জিএছপি প্ৰতিটো দলৰ প্ৰতিটো প্ৰাৰ্থী আছে তাৰ মাজত এবাৰ কোনে হাঁহি মাৰিব যেন লাগিছে আপোনাৰ হাঁহি মাৰাৰ আমাৰ যিখিনি ধাৰণা এইটো অঞ্চলৰ পৰা মই এটা কথা কৈছোঁ বিপিএফ আৰু ইউপিপিএলৰ হেৰিৰ মাজতে হ'ব মোৰ খুব সম্ভৱ ইউপিপিএলৰ প্ৰাৰ্থীৰে আমাৰ হেৰি হ'ব জয়ী হ'ব আৰু বাকী কেইটা কি হ'ব বিপিএফ কংগ্ৰেছ জিএছপি বিপিএফৰ আগৰ দিনত সেইটো বিপিএফ বুলিলে এতিয়া বিপিএফৰ নাম মানুহ আজিকালি শুনিবলৈ টান পাইছে আৰু বিপিএফৰ কথা শুনিলে মানুহৰ গাত কেতিয়াবা এলাৰ্জিয়ে কিবা নিচিনা হৈছে এলাৰ্জি হ'বলৈ নিশ্চয় আন এগৰাকী লোক আছে কি কৰিছে গৰম লাগিছে আছে এনে আছো আৰু গৰম লাগিছে পাবা হ'ল নাই পাবা হৈছে অলপ ৰেষ্ট লৈছো আৰু দুপৰীয়া কি হ'ব এবাৰ এতিয়া আমি ৰাইজে বা মই যিখিনি চাই আছো দেখা পাই গৈ আছো যেহেতু এনডিএ চৰকাৰৰ কেণ্ডিডেট আমাৰ কোকৰাঝাৰ সমষ্টি জয়ন্ত বসুমতাৰী তাৰ যিটো দেখা গৈছে বেয়া নহয় ভালে আমাৰ ৰাইজখিনিও ছাপোৰ্ট কৰিছে বৰ্তমান শান্তি আহিছে বহুত উন্নতি হৈছে গতিকে আমাৰ যিখিনি কোকৰাঝাৰ সমষ্টিৰ ৰাইজে বুজি পাইছে গতিকে আমাৰ যি কেণ্ডিডেট আছে লোকসভাৰ জয়ন্ত বসুমতাৰী লোকসভাৰ তাকে ছাপোৰ্ট কৰিছে আৰু ৰাইজখিনিও তাৰে ওপৰত ডিপেণ্ড কৰিছে ধন্যবাদ জনাইছোঁ এয়া আছিল বাওখুংৰি লোকসভা বাওখুংৰি বিধানসভা সমষ্টিৰ ৰাইজৰ মতামত নতুনকৈ নিৰ্ধাৰিত হৈছে বাওখুংৰি সমষ্টিটো আৰু এই বাওখুংৰি সমষ্টিৰ ৰাইজে মুকলিকৈ জনাইছে তেওঁলোকে কাক বিচাৰে কেনে প্ৰাৰ্থী তেওঁলোকে আশা কৰে এইবাৰ আমি আন এটা সমষ্টিলৈ যাম আন এটা সমষ্টিৰ লোকসকলে কি কয় আন এটা সমষ্টিৰ ৰাইজে এইবাৰ কি কয় আমি তেওঁলোকৰ মতামত ল'ম গতিকে আহক পলম নকৰি আমি আন এটা সমষ্টিলৈ আগবাঢ়োঁ সমালোচনা কৰক মোক ছাজেশ্যন দিয়ক মই তাৰ ওপৰত কাম কৰিম আৰু ৰিয়ান পৰাকে যেন সেই কথাখিনিকে প্ৰতিপন্ন কৰাৰ কাৰণে তেখেতে কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰিলে মূৰৰ ঘাম মাটিত পেলাই তেখেতে ডমেষ্টিক ছিজনত কণ্টিনিউৱাছলি একেৰাহে ধাৰাবাহিকভাৱে তেখেতে প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিলে ছাইদ মুস্তাক আলী ট্ৰফি টি20 প্ৰতিযোগিতা ভাৰতীয় ডমেষ্টিক লেভেলত আৰু তেখেতে তাত ৰিয়ান পৰাগে তাত 7টাকৈ একেৰাহে অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছিলে এয়া ৰেকৰ্ড আছিলে বিশ্ব ৰেকৰ্ড সেই আগতে গঢ়ি থৈছিলে বীৰেন্দ্ৰ সেহৱাগ জৰ্জ বাটলাৰৰ নিচিনা বিশ্বমানৰ খেলুৱৈ আৰু সেই সূচী তেখেতে 6টা অৰ্ধশতক একেৰাহে কৰাৰ পাছতে ভংগ কৰিবলৈ সক্ষম হৈছিল অৰ্থাৎ নতুন ইতিহাস ৰচিছিলে ৰিয়ান পৰাগে আৰু নিজেই নিজৰ ইতিহাস মুচি 7টাকৈ একেৰাহে অৰ্ধশতক কৰা এগৰাকী একমাত্ৰ প্লেয়াৰ বৰ্তমান খেলুৱৈ হিচাপে পৰিগণিত ৰিয়ান পৰাগ ডমেষ্টিক লেভেলত গতিকে ৰিয়ান পৰাগৰ যি ডমেষ্টিক ফৰ্ম আছিলে সেই ফৰ্মখিনি এইবাৰ তেখেতে IPL-লৈকে লৈ আহিছে IPL-ত এইবাৰ তেখেতক নতুন দায়িত্ব দিয়া হৈছিল ৰাজস্থান ৰয়েলছৰ 4 নম্বৰ স্থানত তেখেতক বেট কৰিবৰ কাৰণে তেখেতক দিয়া হৈছিলে যেহেতু নেকি ৰিয়ান পৰাগৰ প্ৰদৰ্শন ডমেষ্টিক লেভেলত 4 নম্বৰ স্থানত খুব ভাল প্ৰদৰ্শন আছিলে কুমাৰ সংগাকাৰা সেই স্থানটোকে ৰিয়ান পৰাগক উপহাৰ হিচাপে দিছিল আৰু ৰিয়ান পৰাগে এইবাৰ যিটো দলে ৰিয়ান পৰাগৰ ওপৰত যোৱা 5টা বছৰ ভৰসা বিশ্বাস আত্মবিশ্বাস দি আহিছে তেখেতৰ ওপৰত আস্থা ৰাখি আহিছে তেখেতে যে তাক দুই হাতে আঁকোৱালি লৈছে আৰু এইবাৰ সেই আস্থা বিশ্বাসৰ সন্মান জনাই ৰিয়ান কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আন এটা বিধানসভা সমষ্টি হৈছে
হৈছে বিজনী আৰু সেই বিজনী বিধানসভা সমষ্টিত এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ বিজেপিৰ দখলত থকা এই বিজনী বিধানসভা সমষ্টিত এইবাৰ ৰাইজে কি বিচাৰে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ এই যে নিৰ্বাচন এই নিৰ্বাচনত বিজনী সমষ্টিৰ বাকীয়ে বা বিজনী সমষ্টিৰ লোকসকলে কেনে প্ৰাৰ্থী আশা কৰে কেনে প্ৰাৰ্থী তেওঁলোকে বিচাৰে প্ৰথমে এইফালে আহিছোঁ কেইগৰাকীমান লোক আছে দাদা কি খবৰ ভাল আছো ঘৰ ইয়াতে ইয়াতে ইলেকশ্যন পালেহি কি হ'ব এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টি কোকৰাঝাৰ লোকসভা সমষ্টি যোৱা বছৰতো অনাবৰ আছিল এবাৰ মোৰ মনত হৈ আছে বিজেপিৰ মিত্ৰজোঁট পাছ কৰিব মানে UPPLৰ যিগৰাকী কেণ্ডিডেট UPPLৰ কেণ্ডিডেট বিপুল ভোটত জিতিব বুলি আশা ৰাখিছোঁ আমি জানেনে UPPLৰ কেণ্ডিডেট কোন নাজানো যদিও কিন্তু বঁটাটো UPPLৰ দিকে গতি কৰিছে ইয়াত বিগত সময়ছোৱাত উন্নয়ন কেনে দেখিছিলে উন্নয়নটোতো আগৰ পৰা এতিয়া ভালেই হৈছে আগত যেনেকুৱা ৰাস্তা ঘাট বিকল হৈ আছিল এতিয়া ৰাস্তা ঘাট অলপ ভাল হৈছে বজাৰত যেনেকুৱা লাইট নহা আছিল এতিয়া ধৰক এই টাৱাৰ লাইটবিলাক অহাতে বজাৰটো অলপ ভাল লাগে দেখাতে মানে সামগ্ৰিকভাৱে উন্নয়ন হৈছে অলপ হৈছে আৰু হ'বলৈ বাকী আছে আপুনি কি ক'ব কি হ'ব লাগে এইবাৰ কোকৰাঝাৰত মানে শাসকীয় পক্ষৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী যাব লাগে জয়ন্ত বসুমতাৰী যাব লাগে জয়ন্ত বসুমতাৰী যাব লাগে প্ৰথম মন্তব্য আমি বিজনী বিধানসভা সমষ্টিৰ প্ৰথম মন্তব্য লৈছোঁ আৰু প্ৰথমতে দেখিবলৈ পোৱা গৈছে UPPL বিজেপি আৰু অগপ মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী তেওঁৰ প্ৰসংগ উত্থাপন কৰিছে সেই প্ৰাৰ্থীগৰাকী এইবাৰ জয়যুক্ত হোৱাটো বিচাৰিছে ইয়াৰ এই কেইগৰাকী লোকে আমি আগলৈ যাম আগতো বিভিন্ন লোক আছে আমি তেওঁলোকৰ মতামত ল'ম দুগৰাকী লোক আছে অকণমান কথা পাতিম কি খবৰ ভাল ইলেকশ্যন আহি পালে এবাৰ কি হ'ব যেন লাগিছে কোকৰাঝাৰত কিবা হয় এইবাৰ ক'বই পৰা নাই এনেই আনুমানিক প্ৰভাৱটো কাৰ বেছি দেখিছে দুজনৰ প্ৰভাৱ ভাল কাৰ আপোনাৰ UPPLৰ আৰু আপোনাৰ BPFৰ দুজনৰে ভাল এতিয়া কোনে যায় কোনো ক'ব নোৱাৰে সময়ত দেখা যাব সময়ত দেখা যাব এনে আপুনি কি বিচাৰে কোন আগবঢ়াটো বিচাৰে আপোনাৰ ব্যক্তিগত নহয় ৰাইজৰ মাজত আপুনি কাৰ চৰ্চাটো বা কোন আগবাঢ়ি যোৱাটো বিচাৰে এতিয়া মই কি ক'ম দুজনেতো ভাল দুজনে ভাল কাম কৰি আছে এতিয়া কি হয় চাব লাগিব আপুনি কি ক'ব এতিয়া যেই চৰকাৰে ভাল কৰি আছে সেইটোৱে আমি ছাপোৰ্ট কৰিম মানে ৰুলিং পাৰ্টিয়ে ভাল কৰি আছে বৰ্তমানে দেখি আছোঁ ভালে কৰি আছে আগন্তুক কি হয় এতিয়া নতুন চৰকাৰ মানে তেনেকৈ হট কৰিতো হেৰি কৰিব নোৱাৰে বিশ্বাস কৰিব নোৱাৰে ভাল কাম কৰিলে আমি এইটো চিন্তা কৰিম পিছত হয় ধন্যবাদ জনাইছোঁ অকণমান ৰখাম কথা পাতিম কি খবৰ ভালে আছে ঘৰ ইয়াতে নাই নহয় ক'ত হয় ঘৰ মোৰ যোৰহাটত হয় ইয়াত আপুনি বিয়া হৈছে নে ইয়াত কিবা কাম মোৰ হাজবেণ্ডে জব কৰে আৰু আপোনাৰ ৱেষ্ট বেংগল ইয়াৰ তেওঁলোক নহয় গতিকে তেওঁলোকৰ আমি মন্তব্য নলওঁ ধন্যবাদ জনাইছোঁ আগলৈ যাম আগত বিভিন্ন লোক আছে আমি তেওঁলোকৰ মতামত ল'বলৈ চাম কি হৈছে ইমান হাঁহি একদম পুৰা আঁতৰৰ পৰা হাঁহি আছে কি হৈছে নহয় বেংকত আহিছোঁ সেইকাৰণে হাঁহি আছোঁ আৰু মানে পইচা পাতি অলপ বেছি হৈছে নি হাঁহিটো দেখি তেনেকুৱা লাগিছে পইচা পাতি বেছি হোৱা নাই সেইকাৰণে পইচা পাতি নাই কাৰণে হাঁহি আছে ইলেকশ্যন আহি আছে এইবাৰ কি হ'ব কোকৰাঝাৰত বিজেপি হ'ব কিয় বিজেপি হ'ব বিভিন্নজনে কৈছে BPF হ'ব নহয় বিজেপি হ'ব বিজেপি খাটাং চিয়ৰ পাক্কা 100% আপুনি কি ক'ব কি হ'ব মোৰ মতে কোকৰাঝাৰত BPL হ'ব BPF যাব BPF নহ'লে UPPL আছে না এটা কওক যিকোনো এটা এইজনে খাটাং আপুনি ধৰি লওক UPPL যাব UPPL খাটাং চিৰাঙত আপোনাৰ কোকৰাঝাৰ যিটো হয় এইটো UPPL খাটাং BPF খাটাং নহয় BPF খাটাং নহয় কি হ'ব এইটো আৰু কি কোৱা কথা চিধা আকৌ এবাৰ মোদী চৰকাৰ চিধা চিধি কথা তেওঁলোকে কৈছে মোদী চৰকাৰতো এইটো হ'বই কাৰণ মোদী চৰকাৰে কোনো হেতাব নোৱাৰে মোদী চৰকাৰ হ'বই এইটো 100% আকৌ আহিবই মোদী চৰকাৰ জনতাই মোদীক মনে মনে যিও বেয়া নাপাক কিয় কিন্তু মোদীক মনে মনে জনতাই বেয়া পায় নেকি মনে নহয় আৰু কি আপোনাৰ ধৰক এনে আৰু কি বেয়া পায় কিয় বেয়া পায় মানুহে যদি কয় যে মোদী হেৰি এইটো কৰিছে এইটো বিক্ৰী কৰিছে যেতিয়া পাৰ্চনেলি ক'ব যায় তেতিয়া মোদীক সকলোৱে ভাল পায় কোনো বেয়া নাপায় কিন্তু ক'ব গ'লে আৰু কি
আলোচনাৰ মাধ্যমত সকলোৱে কয় মোদী এইটো ভুল কৰিছে এইটো ভুল কৰিছে কিন্তু পাৰ্চনেলি মোদীক সকলোৱে ভাল পায় ভোটটো সেইকাৰণে মই কৈ আছো আকৌ এবাৰ মোদী চৰকাৰে হ'ব Sure. Sure, 100%. Sure. বিভিন্ন জনৰ বিভিন্ন মতামত আমি বিভিন্ন জনৰ বিভিন্ন মতামত দেখিবলৈ পাইছো খুৰা অকণমান কি খবৰ ভাল ঘৰ ইয়াতে ইলেকশ্যন আহি আছে এবাৰ কি হ'ব যেন লাগিছে কোকৰাঝাৰত কি হ'ব লাগে কেনেকৈ কম এতিয়া পৰিস্থিতি লৈ কামটো হ'ব এতিয়া মই কেনেকৈ কম এতিয়া এনে প্ৰভাৱটো কাৰ দেখিছে বেছিকে হয়তো এনেহে পাব নেকি BPF নাপাব নেকি BPF পাব BPF পাব নাপাব নহয় যায় BPF পাব মানে UPPL ৰ প্ৰভাৱ ইমান নহয় বুজা লাগি আছে আৰু কংগ্ৰেছ আৰু GSP আছিল নাই এইবিলাক কাম নাই ইলেকশ্যন আহি আছে কি হ'ব এবাৰ কোকৰাঝাৰত প্ৰভাৱটো কাৰ বেছি দেখিছে তো বিজেপিৰ প্ৰভাৱ বেছি বিজেপি মানে UPPL আৰু বাকী দলসমূহৰ প্ৰভাৱ নাই নেকি সেইফালে তো এইটো বিজেপিৰ বেছি প্ৰভাৱ বেছি বিজেপিৰ প্ৰভাৱ বেছি আপোনাৰ মতে কি হ'ব এবাৰ বিজেপি জিতিব কিয় বিজেপি জিতিব লাগে বিজেপি ভাল কৰিছে চব মানুহ সুযোগ সুবিধা দি আছে ৰেচন চাউল দি আছে ফ্ৰী ৰন্ধন গেছ 300 টাকা কৰি ফ্ৰী দি আছে তাৰপৰা আপোনাৰ অৰুণোদয় দি আছে ৰাস্তা ঘাট ভাল কৰি আছে আৰু BPF-ৰ ভাল আছিল এতিয়া BPF-তো নাইকিয়া হৈ গ'ল BPF নাইকিয়া হৈ গ'ল কিন্তু মন্তব্য কৰিছে বিজেপিৰ ফালে আপোনাৰ ওচৰলৈ আহিম অকণমান ক'ত ঘৰ আমাৰ এই নদীৰ পাৰ নদীৰ পাৰত কি হ'ব এবাৰ ইলেকশ্যনত ইলেকশ্যনটো মোদীয়ে জিতব কিয় জিকিব লাগে মোদী ৰাস্তা ঘাট ভাল কৰি আছে অৰুণোদয় দি আছে অৰুণোদয় আপুনিও পায় নেকি আমি নাপাওঁ কোনে পায় ওচৰে বছৰে বহুত মানুহে পায় আপুনি নাপায় অৰুণোদয় আমি নাপাওঁ আমি ঘৰো পোৱা নাই একোৱে পোৱা নাই তথাপিতো কিয় মোদী যাব লাগে পাব্লিকবিলাক কি বুজি আছে মোদীয়ে যাব আৰু কি সেই হিচাপত কৈ আছো মানে পাব্লিকৰ মাজত মোদীৰ চৰ্চাটো বেছিকে চলিছে মোদীৰ চৰ্চা বেছিকে চলিছে আন এগৰাকী ব্যক্তি আছে আমি তেওঁৰ ওচৰলৈ আহিম দাদা ভালে আছে কি হ'ব এবাৰ কোকৰাঝাৰত আমাৰতো হেৰি মোদীয়ে লাগে মোদী লাগে মানে আকৌ এবাৰ মোদী চৰকাৰ মানে আৰু লাগিব ইয়াৰ পাছৰে লাগিব আহিয়ে থাকিব লাগে মোদীয়ে আমাক ইমান সুবিধা দিছে হ'বই লাগে নেকি হয়নে নাই বাকী BPF কংগ্ৰেছৰ ইয়াত প্ৰভাৱ নাই নেকি আছে যদি কম আৰু গণ সুৰক্ষা পাৰ্টি শৰণীয়াৰ কম আছে কিন্তু আমাৰ আগ্ৰামাই লাগে সেইটোকে ভাল হয় আমাৰ কাক লাগে আগ্ৰামা এই হেৰি ছাৰ আমাৰ মোদী ছাৰৰ মোদী আকৌ হাগ্ৰামাৰ কথা ক'লে যে হাগ্ৰামাৰ কথা আছে নেকি আমাৰতো বেকগ্ৰাউণ্ডত আছে কিন্তু আমাৰ লাগে মোদীয়ে লাগে মোদী লাগে হাগ্ৰামাৰ নাম মুখত উচ্চাৰণ হৈছে কিন্তু মোদীক লাগে যি কি নহওক আমি এই মুহূৰ্তত যিহেতু ইতিমধ্যে কৈছোঁ বিজনী বিধানসভা সমষ্টিৰ বিজনী চহৰৰ মাজভাগত যিহেতু এই মুহূৰ্তত উপস্থিত আছোঁ গতিকে আমি ইয়াৰ এইসকল লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিলোঁ বিভিন্নজনৰ বিভিন্ন মত ইতিমধ্যে যিহেতু আমি প্ৰথমে কোকৰাঝাৰ বিধানসভা সমষ্টিৰ লোকসকলৰ সৈতে কথা পাতিলোঁ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ লোকসকলৰ সৈতে কথা পতাৰ পিছত আমি বাওখুংৰি সমষ্টিলৈ গ'লোঁ বাওখুংৰি সমষ্টিৰ লোকৰ সৈতে কথা পাতিলোঁ আৰু এবাৰ বিজনী বিধানসভা সমষ্টিৰ ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিলোঁ বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াইছে কোনোবাই যদি কৈছে BPF-ৰ কথা কোনোবাই কৈছে UPPL-ৰ কথা বা কোনোবাই কৈছে আন দলৰ কথা কিন্তু অধিকাংশ লোকৰ মুখত এই মুহূৰ্তত যদি আমি কওঁ বিজনী বিধানসভা সমষ্টিত শুনিবলৈ পোৱা গ'ল বিজেপি মিত্ৰজোঁট অৰ্থাৎ UPPL দলৰ যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকীৰ কথা কিন্তু লক্ষণীয় হ'ব অনাগত দিনত কোনে বিজয়ৰ হাঁহি মাৰে বা কোনে বিজয়ৰ মুকুট পিন্ধে আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ আমাৰ এই নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান টমটমত ঘূৰে ৰাজনীতিৰ চকা আজিলৈ মই ধন্যবাদ জনাইছোঁ প্ৰতিগৰাকী লোকক আৰু ইয়াৰ লগে লগে মই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ